হয়, আজি সন্তলী আৰক্ষী চকীত আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ আৰু স্মাৰক পত্ৰ প্ৰদান কৰাৰ উদ্দেশ্য এটাই যে আমাৰ বৃহত্তৰ সন্তলী অঞ্চলত দীৰ্ঘদিন ধৰি এটা বেয়া পৰিৱেশ আমি লক্ষ্য কৰিছোঁ যে নিশা হ'লেই মানে গোটেই নিশাটো ডিজেৰ শব্দ, চাৰিওফালে ডিজেৰ শব্দ, যাৰ ফলত আমাৰ এই অঞ্চলৰ শিক্ষাৰ্থীসকলে অধ্যয়ন কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই অঞ্চলৰ যিসকল বেমাৰী আছে তেওঁলোকৰ অসুবিধা হৈছে, সৰ্বসাধাৰণ ৰাইজৰ অসুবিধা হৈছে, তেওঁলোকে টোপনি যাব পৰা নাই, ভালকৈ শুব পৰা নাই। গতিকে এই এটা যি পৰিৱেশ সৃষ্টি হৈছে বিভিন্ন অনুষ্ঠানৰ অজুহাত দেখুৱাই একাংশ দুষ্ট শ্ৰেণীৰ লোকে গোটেই নিশা ডিজে বজাই যি পৰিৱেশ বিনষ্ট কৰিব বিচাৰিছে, আমি ইয়াৰ বিৰুদ্ধে ওলাই আহিছোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি চৰ্চাপৰি যুৱ ঐক্য মঞ্চৰ ফালৰ পৰা এখন স্মাৰক পত্ৰ আৰক্ষী বিষয়াক প্ৰদান কৰিছোঁ, যাতে তেখেতে অনতিপলমে এই পৰিৱেশটো ৰক্ষাৰ ক্ষেত্ৰত তেখেতে গুৰুত্ব প্ৰদান কৰে আৰু এই কোনো ধৰণৰ অনুমতি নোহোৱাকৈ যে ডিজে শব্দ, এই ডিজেৰ শব্দ যাতে বন্ধ কৰিব পাৰে আৰক্ষী বিষয়াগৰাকী, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ অঞ্চলৰ যি শৈক্ষিক পৰিৱেশ, এই শৈক্ষিক পৰিৱেশটো যাতে ঘূৰি আহে, একটা সুস্থ সবল সমাজ যাতে আমি গঠন কৰিব পাৰোঁ। আৰু অভিভাৱকসকলকো আমি আহ্বান জনাওঁ, আপোনালোকে অলপ সজাগ হওক, সচেতন হওক, নিজৰ ল'ৰা ছোৱালীৰ অলপ যতন লওক, খবৰ ৰাখক কি কৰি আছে, কি খাই আছে, ক'ত গৈ আছে, এইটো আমি আহ্বান জনাম আমাৰ এই অঞ্চলৰ অভিভাৱক সমাজক। আমি এই গোটেই মাথা ৰাইজ তথা সচেতন সমাজে আমি সন্তলী আৰক্ষী চকীত উপস্থিত হোৱাৰ কাৰণ এইটোৱে যে কিছুদিন ধৰি আমি দেখি আছোঁ আমাৰ এইখন অঞ্চলত এই যি হাই ভল্টেজ বাজনা শব্দ প্ৰদূষণৰ যি প্ৰচেষ্টা তেওঁলোকে লৈছে অথবা হাই ভল্টেজ বজাই পেলাই যি সমাজত শব্দ প্ৰদূষণ কৰিছে, এই ক্ষেত্ৰত আমি বহুত অসুবিধাত পৰিবলগীয়া হৈছে। সমাজত বহুত ল'ৰা ছোৱালীয়ে শিক্ষা লোৱাৰ ক্ষেত্ৰত অথবা লিখা পঢ়াৰ ক্ষেত্ৰত অতিষ্ঠ হৈ পৰিছে, অমনোযোগী হৈ পৰিছে। আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ যি দুৰ্ভগীয়া যি বেমাৰী অথবা পেচেণ্ট আছে, বিশেষকৈ হাৰ্ট পেচেণ্ট আছে, এই যি শব্দ প্ৰদূষণৰ ক্ষেত্ৰত এই হাৰ্ট পেচেণ্টৰ অত্যাধিক পৰিমাণে বেছি বেমাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে। চ' ইয়াৰ কাৰণে আমি আমাৰ এই সচেতন ৰাইজে ওলাই আহিছোঁ। আমাৰ সন্তলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আমি অৱগত কৰিলোঁ। আমি এইটো বিচাৰিছোঁ যে যাতে ইয়াৰ লগতে আমাৰ এই সমাজৰ অভিভাৱকসকল, বিশেষকৈ অভিভাৱকসকল আৰু সচেতন হয়, কাৰণ এই যি শব্দ প্ৰদূষণ তথা এই যি অপৰিৱেশ সৃষ্টি কৰি আছে, এই অপৰিৱেশৰ পৰা গাৰ্জেনসকলে সচেতন হ'ব লাগে, যাতে আমাৰ ল'ৰা ছোৱালী অথবা এই যি ডান্সিং ক্ষেত্ৰতে হওক, এই একদম ধুমধামকৈ এটা শব্দ হৈ যায়, সেই শব্দটোৰ ফলত যে আপোনাৰ পৰহি আপোনাৰ ঘৰৰ ওচৰ পাজৰে যে ডিষ্টাৰ্ব হ'ব পাৰে, অসুবিধাৰ সন্মুখীন হ'ব পাৰে, এইটো অলপ অৱগত কৰিব লাগে। বিশেষকৈ গাৰ্জেনক মই এইখিনি অনুৰোধ জনাম যে আপোনালোকৰ ল'ৰা ছোৱালীক অতি মনোযোগেৰে শিক্ষাৰ ক্ষেত্ৰত হওক, ভাল আদৰ্শৰে গঢ়ি তোলাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল প্ৰচেষ্টা যাতে আপোনালোকে হাতত লয়। এইখিনি আছিল আজি আমাৰ এই আৰক্ষী বিষয়াৰ সন্তলী আৰক্ষী বিষয়াক আমি অৱগত কৰিলোঁ অলৰেডি। আশা কৰিম আমাৰ সন্তলী আৰক্ষী বিষয়াই ইয়াৰ উচিত তদন্ত কৰিব, উচিত সিদ্ধান্ত ল'ব, যাতে আমাৰ সমাজখনক এক সুস্থ বাৰ্তা যাতে প্ৰেৰণ হয়, আমি এইখিনি আশা কৰোঁ।